অ' মুনু, অ' ইয়াৰ ভেকুৰী গুটি নহয় জানো? ভেকুৰী গুটি ভাজিছিলোঁ। ভেকুৰী গুটি তুমি শুকান ভাজিহে বনোৱা, ইয়াত দেখোন আজি বেলেগ ষ্টাইলৰ হৈ গ'ল। সদায়নো একে ষ্টাইলতে কিমান খাবা, সেইকাৰণে আজি অলপ বেলেগ ধৰণে ৰান্ধিলোঁ। দেখিবলৈ ধুনীয়া লাগিছে, খায়ো চাগৈ ভালেই লাগিব ন? খাই চোৱা আৰু কেনেকৈ ৰান্ধিলোঁ ভিডিঅ'টো চাই লোৱা। আজি মই ৰান্ধিছিলোঁ ভেকুৰী গুটি, আৰু আজি মই এই ভেকুৰী গুটি ভাজিখন অলপ বেলেগ ধৰণে ৰান্ধিছিলোঁ। সদায় ৰন্ধাৰ দৰে ৰন্ধা নাই, সদায় ৰন্ধাৰ দৰে ৰান্ধিটো কিমান খাব, আৰু সেইকাৰণে আজি ভাবিলোঁ অলপ বেলেগ ধৰণে ৰান্ধোঁ। প্ৰথমতে মই গুটিখিনি ঠাৰিৰ পৰা এৰুৱাই ধুনীয়াকৈ ধুই ল'লোঁ, আৰু যিমানখিনি মই ৰান্ধিম সেইখিনি এটা চচপেনত পানী দি তাত মই দি ল'লোঁ। আৰু এইখিনি এতিয়া মই 6 পৰা 7 মিনিট সময় বইল হ'বৰ কাৰণে গেছত পাতি দিলোঁ। আৰু এইখিনি বইল কৰোঁতে ইয়াত অকণমান মই নিমখ ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ভিডিঅ'টোত দেখুওৱা নহ'ল। এতিয়া এইখিনি মই 6 পৰা 7 মিনিট সময় বইল কৰি ল'ম। চাওক, 6 পৰা 7 মিনিট সময় বইল কৰাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এনেকুৱাতে এইখিনি মই পানীৰ পৰা টুকি ৰাখি দিম। আৰু আনফালে মই গেছত কেৰাহী এখন পাতি এয়া তেল গৰমাই আছিলোঁ। তেলখিনি যেতিয়া গৰম হৈছে, এতিয়া ইয়াত দি দিলোঁ টুকি ৰখা ভেকুৰী গুটিখিনি। এতিয়া ভেকুৰী গুটিখিনি অকণমান সময় ভাজি লোৱাৰ পিছত ইয়াত দিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি। এনেদৰে যদি ভেকুৰী গুটিকেইটা ভাজি লোৱা যায়, তেতিয়াহ'লে ভিতৰলৈকে নিমখটো সোমাই যায়। আৰু দেখিছে নহয়, এইখিনি অকণমান যেনেদৰে লেৰেলি আহিছে, তেনেকুৱাতে এইখিনি মই কাঢ়ি দিলোঁ। এতিয়া মই ৰৈ যোৱা তেলতে দি দিলোঁ আধা চামুচ গোটা জিৰা, 2টা পিঁয়াজৰ পেষ্ট, আৰু এইখিনি পিঁয়াজখিনি মই পেষ্ট কৰি দিছোঁ। আৰু এতিয়া পিঁয়াজখিনি কিছু সময় কেঁচা গোন্ধ যোৱালৈকে আমি ভাজি থাকিব লাগিব। পিঁয়াজখিনি ভাজি থাকোঁতে এতিয়া ইয়াতে মই দি দিছোঁ এচামুচ জোখৰ আদা নহৰু পেষ্ট। এইখিনিও এতিয়া পিঁয়াজখিনিৰ লগত মই কিছু সময় ভাজি থাকিম, যাতে দুইটাৰ পৰা কেঁচা গোন্ধ নাইকিয়া হৈ যায়। পিঁয়াজ আৰু আদা নহৰুখিনি ভাজোঁতে যেতিয়া এইখিনি অকণমান শুকাই আহিছে, এনেকুৱাতে ইয়াত মই দি দিছোঁ এটা বিলাহীৰ পেষ্ট। বিলাহীৰ পেষ্টখিনি দিয়াৰ পিছত পিঁয়াজখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। আৰু এতিয়া ইয়াত ব্যৱহাৰ কৰিছোঁ মই শুকান মছলা। ইয়াত আছে হালধি গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, অকণমান গৰম মছলা আৰু অকণমান জলকীয়া গুড়ি। এতিয়া গোটেইখিনি ভালদৰে এবাৰ মিক্স কৰি ল'লোঁ। আৰু এতিয়া ইয়াত মই ব্যৱহাৰ কৰিছোঁ সোৱাদ অনুসৰি নিমখ আৰু অকণমান চেনি, সোৱাদটো বেলেঞ্চৰ কাৰণে। আৰু গোটেইখিনি ভালদৰে মিক্স কৰাৰ পিছত এতিয়া এইখিনি ঢাকন দি মছলাৰ পৰা তেল ওলোৱালৈকে এইখিনি ধুনীয়াকৈ ভাজি ল'ম। মছলাখিনি যিমান ভালদৰে ভাজা যায়, চব্জিখনৰ টেষ্টটো সিমানেই ভাল হয়। আৰু দেখিছিল ন, মছলাৰ পৰা তেল বিৰিঙি আহিছে। মছলাখিনি এবাৰ লৰাই দি এতিয়া ইয়াত মই দি দিলোঁ ফ্ৰাই কৰি ৰখা ভেকুৰী গুটিখিনি। গুটিখিনি দিয়াৰ পিছত মছলাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি মই ঢাকন দি আকৌ 2 মিনিটমান সময় ভাজি ল'লোঁ। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিছোঁ জোখমতে অকণমান পানী মই 1 কাপমানৰ জোখৰ ব্যৱহাৰ কৰিছোঁ। পানীখিনি দিয়াৰ পিছত মই অকণমান লৰাই ল'লোঁ, আৰু এতিয়া ঢাকন দি কিছু সময়ৰ কাৰণে এইখিনি উতলিব দিম। তাৰপিছত মোৰ এই ভেকুৰী গুটিৰ চব্জিখন ৰেডি হৈ যাব। আৰু এয়া দেখিছে নহয়, কিছু সময় উতলোৱাৰ পিছত এইখিনি এনেধৰণৰ হৈছে। এনেকুৱা জোখতে আমি এতিয়া এইখিনি ৰাখিব লাগিব। আৰু একেবাৰে শেষত মই দি দিছোঁ অকণমান কচুৰি মেথি। কচুৰি মেথিখিনি দিয়াৰ পিছত মই দি দিলোঁ ইয়াত আধা চামুচমানৰ জোখৰ ঘি দিলে ইয়াৰ সোৱাদটো খুব ধুনীয়া হয়। ঘিখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি দিলোঁ, আৰু এয়া মোৰ ভেকুৰী গুটিৰ চব্জিখন ৰেডি হৈ গ'ল। আপোনালোকে বাৰু এনেদৰে ভেকুৰী গুটি ৰান্ধি খাইছেনে? যদি নাই খোৱা, এবাৰ ৰান্ধি খাই চাবচোন। সঁচাকৈ কৈছোঁ, খুবেই সোৱাদ হয়। আমি ভেকুৰী গুটি শুকানেহে ভাজি বেছিকৈ খাওঁ, নহয় জানো? আপোনালোকে এবাৰ এনেকৈও ৰান্ধি খাই চাব। সঁচাকৈ কৈছোঁ, বহুতেই ভাল লাগে। এয়া মই আপোনালোকক অকণমান পৰিৱেশন কৰিও দেখুৱালোঁ। আপোনালোকে ভেকুৰী গুটি ভাজিখন এনেদৰে ৰান্ধি ভাত বা ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰিব। শেষত মোৰ আজি ভেকুৰী গুটি ভাজি ৰেচিপিটো কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম নতুন এটা ৰেচিপি ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই।